ওদালগুৰি জিলাত টংলা পানী টেংকি দুৰ্গা মন্দিৰ আছে। দুৰ্গা মন্দিৰৰ কালী মূৰ্তি আছে। এনেদৰে কালি ৰাতিৰ ভাগত মা কালীক কোন দুৰ্বৃত্ত এনেকুৱা কৰিলে ইতিমধ্যে গম পোৱা নাই। দৃশ্যাংক দেখাইছোঁ আপোনালোকক। টংলা পানী টেংকিৰ দৃশ্যাংক। মানে জোতা চাপৰ নিচিনা লাগিছে আমি বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাত টংলা পানী টেংকিত উপস্থিত আছোঁ। যিহেতু আজি ৰাতিপুৱাৰ ভাগত আমি শুনা পাইছিলোঁ যে কালী মন্দিৰ জ্বলাই দিছে কোনো দুৰ্বৃত্তকাৰী। ইয়াতে দাদাসকল আছে কমিটিৰ। ঘটনাটো কি হৈছিল আমি সঠিক কথা জানিবলৈ চেষ্টা কৰিম। কমিটিৰ দাদা আছে। দাদা, কি হৈছিল আচল ঘটনাটো? কেইটা বজাত দুৰ্বৃত্তে এনেকুৱা কাম কৰিছিলে? সন্দেহ কি আপোনালোকৰ? যোৱাকালি ৰাতি হৈছে, হয়তো মাজৰাতি হ'ব লাগিব, কাৰণ ৰাতিপুৱাই আমি এইটো আমাৰ নজৰত আহে। মন্দিৰত আমাৰ কালী মূৰ্তিত জুই লগোৱা অৱস্থাত আমি পাইছোঁ। কোনো অজ্ঞাত লোকে হয়তো কৈছে, কাৰণ ওচৰৰ কাৰো লগততো আমি তেনেকুৱা আমাৰ কোনো অসুবিধা নাই। আৰু আমাৰ এই ইয়াতে কালী পূজা আজি প্ৰায় 50 বছৰ ধৰি হৈ আছে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা এনেকুৱা আমি আগত পোৱা নাই। আৰু এইটো প্ৰায় কেইটা বজাত হ'ব? ৰাতি 12টা-1টালৈকে আমাৰ মানুহ এইফালে অহা যোৱা থাকে। মণ্ডপত লাইটো জ্বলি থাকে। কাজেই এইটো হয়তো ৰাতি 2টা-3টা এনেকুৱা হ'ব লাগিব। আপোনালোকে কাৰোবাক সন্দেহ কৰে নেকি? এনেকুৱা কোনো দুৰ্বৃত্তিক সন্দেহ কৰিব পাৰিছে নেকি? নাই, আমাৰ কাৰো ওপৰত সন্দেহ নাই, কিন্তু অজ্ঞাত দুৰ্বৃত্ত হ'ব পাৰে বুলি আমি সন্দেহ কৰিছোঁ। আমাৰ ওচৰ চুবুৰী কাৰো লগত নাই। এতিয়া স্থানীয় ৰাইজৰ লগত আমাৰ খুবেই ভাল, আৰু স্থানীয় প্ৰত্যেকজন মানুহে আমাৰ ইয়াৰ মন্দিৰৰ লগত জড়িত আছে। আজি আমি তেনেকৈ সন্দেহ কাকো নকৰোঁ।